নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চ্যানেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো এসএসসি সিএইচএসএল ৰিক্ৰুটমেন্ট 2024 ৰ বিষয়ে যত আপোনাৰ সিএইচএসএল এক্সাম আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব 3712 টা পোষ্টৰ কাৰণে আৰু পোষ্ট হৈছে ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 7 তাৰিখ 5 মাহ 2024 লৈকে আৰু নেম অফ এক্সাম ইয়াতে দিয়া আছে কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল এক্সামিনেশন 2024 আৰু নেম অফ পোষ্ট ইয়াতে দিয়া আছে লোৱাৰ ডিভিজন ক্লাৰ্ক এলডিসি আৰু জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্ট আৰু ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এ আৰু নম্বৰ অফ পোষ্ট আপোনালোকক জেনেকে ক'লে 3712 টা পোষ্ট আছে আৰু পে স্কেল দিয়া আছে ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্টৰ কাৰণে পে স্কেল পাব লেভেল 2 19900 ৰ পৰা ষ্টাৰ্ট কৰি 63200 লৈকে আৰু ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে পে লেভেল 4 পাব 25500 ৰ পৰা ষ্টাৰ্ট কৰি 81100 লৈকে আৰু লেভেল 5 ৰ পাব 29200 ৰ পৰা ষ্টাৰ্ট কৰি 92300 লৈকে আৰু তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ কাৰণে আছে পে লেভেল 4 25500 ৰ পৰা ষ্টাৰ্ট কৰি 81100 লৈকে আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ 18 ৰ পৰা 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 তাৰিখ 8 মাহ 2024 ৰ ভিতৰত আৰু আপোনালোকৰ ডেট অফ বাৰ্থ 2 তাৰিখ 8 মাহ 1997 ৰ পৰা 1 তাৰিখ 8 মাহ 2006 ৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্ট বিলাকৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব আৰু এজ ৰিলেক্সেশন ইয়াতে দিয়া আছে ক্যাটাগরি ওয়াইজ আপোনালোকৰ এসসি এসটি হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব ওবিসি হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু পিডব্লিউডি হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু পিডব্লিউডি ওবিসি হলে 13 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু পিডব্লিউডি এসসি এসটি হলে 15 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু ইএসএম হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু এডুকেশনাল কোৱালিফিকেশন দিয়া আছে ইয়াতে আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ ডিইও ৰ কাৰণে 12th স্ট্যান্ডাৰ্ড পাস হ'ব লাগিব সায়েন্স ষ্ট্ৰীম লৈ আৰু লগতে আপোনালোকৰ ম্যাথমেটিক্স এটা সাবজেক্ট থাকিব লাগিব আৰু আপোনালোকে পাস আউট হ'ব লাগিব যিকোনো ৰেকগনাইজ বোৰ্ডৰ পৰা আৰু তাৰ পিছত ইয়াতে দিয়া আছে এলডিসি অথবা জেএসএ আৰু ডিইও গ্ৰেড এৰ কাৰণে আপোনালোকে 12th স্ট্যান্ডাৰ্ড পাস হ'ব লাগিব যিকোনো ৰেকগনাইজ বোৰ্ডৰ ইউনিভাৰ্চিটিৰ পৰা আৰু এপ্লিকেশন ফি ইয়াতে দিয়া আছে আপোনালোকৰ এসসি এসটি পিডব্লিউডি ইএসএম আৰু ওমেন হলে আপোনালোকৰ 1 পইচা পেমেন্ট দিব নালাগে আৰু আপোনালোকে ইউআৰ অথবা ওবিসি হয় তেনেহলে 100 रुपीस এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট মোড ইয়াতে দিয়া আছে আপোনালোকৰ ভীম ইউপিআই নেট বেংকিং অথবা ভিসা মাস্টাৰ কাৰ্ড মেষ্ট্ৰো रुपे क्रेडिट अथवा डेबिट कार्ड अथवा আপোনালোকে कैश एसबीआई ब्रांचत गई एसबीआई चालाने दियो पेमेंट কৰিব পাৰে আৰু ইয়াৰ স্টার্টিং ডেট হল 8 এপ্ৰিলৰ পৰা স্টার্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হল 7th মে লৈকে আৰু ডেট অফ কম্বাইন্ড হায়াৰ সেকেন্ডাৰী 10+2 লেভেল এক্সামিনেশন আপোনালোকৰ জুন অথবা জুলাই মাহৰ ভিতৰত হ'ব সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে পোষ্টৰ লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব আৰু অফিচিয়েল নোটিফিকেশনৰ লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিৰ ভিডিওটো ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিওটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শেয়াৰ কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ' মাধ্যমেৰে সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ